আস্তে আছে গাঁও কি গাঁও পড়ে ছাতা প্ৰকৃততে ঘটনাটো আমি যিটো আমি ইয়াত দেখিবলৈ পাইছোঁ, যি ইয়াত গোলাম মুস্তাফা বুলি নামটো মানুহ আছে, বাগান পৰিচালক। আমি জানামতে সিয়ে এইটো ষড়যন্ত্ৰমূলকভাৱে হত্যা কৰিছে। কাৰণ কথাটো হ'ল যে আমাৰ মানুহে যেতিয়া ইয়াত বিচাৰিব আহিছিল, তেতিয়া এই গোলাম মুস্তাফাই কৈছে এই পুখুৰীত নাই, বেলেগৰ লগত বেলেগ জেগাত আছে, আপোনালোকে তাত যাই বিচাৰক। কাৰণ কথাটো সি সকলোখিনি গম পায়। আমাৰ সন্দেহ হৈছে যে পৰিকল্পিতভাৱে হত্যা কৰি বা পিছপিনৰ পৰা ধাক্কা দি তাত মাৰি পেলাইছে পুখুৰীত। লগতে তাৰ লগত এজন আছে ইজাহান আলী বুলি, সিটো এনেকুৱা দালাল মানুহটো। কথাটো হ'ল প্ৰত্যেকটো ক্ষেত্ৰতে আহি মাত মাতিব। লগতে আমাৰ ইয়াত যে এই আমাৰ কণ ভণ্টিসকলক হেৰুৱালোঁ, এই ভণ্টিসকলক আপোনালোকক কিমান টকা লাগে বুলি আমাৰ ইয়াত ৰাইজৰ মাজত আহি সি টকা দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে, এই ডেমাৰেশ্যন দিব। ইমান সাহস পাল গতি এনেকে প্ৰত্যেকটো এটা ঘটনা। কেইদিনমান আগতে ইয়াত এটা ঘটনা হৈ গ'ল, সৰু এটা ঘটনা। সিহঁতে এই ইজাহান আলীৰ লগতে কেইটামান দালাল মানুহে মিলি কিনে এই সৰু কথাটোৱে লৈ আমাৰ হিন্দু মানুহৰ ওপৰত ইমান হাৰাশাস্তি, লগতে আমাৰ মানুহকেইটাক দালালৰ পৰা আৰম্ভ কৰি উল্টা পাল্টা কথা কৈ ইয়াত এটা হিন্দু মুছলিমৰ ফেক্ট আনি দিছে। কথাটো হ'ল ইজাহান আলীক গ্ৰেপ্তাৰ কৰিব লাগে। লগতে গোলাম মুস্তাফাক গ্ৰেপ্তাৰ কৰিছে, তাক লৈ আমি প্ৰশাসনক ধন্যবাদ জনাইছোঁ। ইজাহান আলীক অনতিপলমে গ্ৰেপ্তাৰ কৰিব লাগে, অন্যথা আমি সকলোৱে মিলি কিনে গণতান্ত্ৰিক আন্দোলন কৰাৰ বাধ্য হ'ম। লগতে আমি ইয়াৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী তথা আৰক্ষী বিষয়াসকলক আহ্বান জনাম যে আইনীভাৱে অনতিপলমে এই দোষীসকলক কৰায়ত্ব কৰি শাস্তি বিহিব লাগে। নহ'লে ইয়াৰ পিছত যি পৰিণতি হ'ব, ইয়াৰ সকলো দায় আইনী প্ৰশাসন তথা অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে হ'ব। ধন্যবাদ। নমস্কাৰ। আমি জনামতে 10টা মানত স্কুলত খবৰ লওঁতে 10টা মানত ইহঁতে 3জনী ওলাই আহিছিল। ওলাই অহাত 2জনী চাইকেল ইয়াত ৰাখি হাত ভৰি ধুব যাম বুলি কৈ আহিছিলে। আৰু যেতিয়া আমি এইখিনিতে গোটেইবোৰ বিচাৰিলোঁ, কিন্তু আমি কোনো একো নাপালোঁ। নোপোৱাৰ পিছত আমি সন্দেহ হ'ল যে এইটো পুখুৰীত হ'ব লাগে। যেতিয়া আমি পুখুৰীটো আমি কিবা কৰিব বিচাৰিলোঁ, তেতিয়া এই বাগানৰ পৰিচালকে ক'লে যে এই পুখুৰীত নাই, তহঁতে বেলেগ ফালে যা চাবলৈ বুলি কৈছে। ক'তবা পলাইছে বুলি তেনেকা কৈছে। পুখুৰীৰ মালিকজনৰ পুখুৰীৰ পৰিচালক বেলেগ আছে, মালিক বেলেগ আছে। গোলাম মুস্তাফা পৰিচালক। ছোৱালী দুজনীয়ে গা ধুবলৈ পুখুৰীত নমাৰ সন্দেহ কৰে নেকি? যিহেতু তেওঁলোকৰ চেণ্ডেল বাহিৰত আছে, আমি তেনেকা চাইকেলো বাহিৰত আছে, আমি তেনেকা সন্দেহ নাই। আৰু আমি আৰক্ষীক এইটোৱে ক'ব বিচাৰোঁ যে সঠিক তদন্ত হ'ব লাগিব। আৰু এই বাগানৰ যি পৰিচালক গোলাম মুস্তাফা, তাৰ লগতে দালাল এজন আহিছিল ইজাহান আলী, এই দুজনক উচিত শাস্তি বিহিব লাগিব বুলি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ পৰা দাবী জনাইছোঁ। কেইটামানত নিখোজ হৈছিল কালি? যোৱাকালি নিখোজ হোৱা নাই, আজিয়ে 10টা মানত। আজিয়ে 10টা মানত মানে স্কুলত ওলাই আহিছিল? স্কুলৰ পৰা উভতি আহি আছে। স্কুলৰ পৰা আহি আছে। আৰু এই বাগানখন মালিকে চলাওক, অন্যথা আমি বেলেগক চলাবলৈ
সদৌ অসম আদিবাসী তৰফ ছাত্ৰ সন্থাৰ পৰা আমি বাধা দিছো। এইটো পৰিকল্পিত বুলি ভাবে নেকি আপুনি? এইটো পৰিকল্পিত বুলি আমি ভাবি আছো। কিমান দিন হ'লে পুখুৰীটো খান্দে? এই পুখুৰীটো তেনেকৈ 4-5 বছৰ হ'ব। আমি বাধাও দিছিলো এই পুখুৰী নাখান্দিবলৈ, কিন্তু আমাৰ কথা নমনাকে পুখুৰীটো খান্দিছে। কোনো বাউণ্ডাৰী দিয়া নাই, কোনো বাউণ্ডাৰী নাই, Safety নাই। চেফটি নাই।